মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ কে ছাৰে এনেকৈ কিয় ক'লে দীপজ্যোতি কেওটৰ তেওঁৰ বেমাৰৰ কথা কিয় এনেকুৱা ক'লে মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক সকলো কথা বুজি পাব আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ শ্বেয়াৰ কৰি দিব হাৰ্ট এটেক জনিত ৰোগত আক্ৰান্ত হয় দীপজ্যোতি কেওট অৰ্থাৎ মোহন বৰ্তমান চিকিৎসাধীন হৈ আছে হেল্থ চিটি চিকিৎসালয়ত হাৰ্টত দুটা স্পট পোৱাৰ লগতে তেওঁৰ এটা সাৰ্জাৰী হয় আৰু সাৰ্জাৰী সুকলমে সম্পন্ন হয় চিকিৎসাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই এটি ফেচবুক পোষ্ট শ্বেয়াৰ কৰি কয় যে ভগৱানৰ কৃপাত ৰাইজৰ কৃপাত আৰু বাবাৰ কৃপাত দীপজ্যোতি কেওট বৰ্তমান সুস্থ আৰু সকলোকে আমি শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ আৰু এনেদৰে সিদ্ধাৰ্থ শৰ্মাই অৰ্থাৎ কে তেওঁ এনেদৰে তেওঁ পোষ্ট শ্বেয়াৰ কৰিছে আৰু সকলোকে তেওঁ ধন্যবাদ জনাইছে আৰু বিগত 48 ঘণ্টালৈ চিকিৎসকে যদিও সম্পূৰ্ণকৈ সুস্থ হোৱা নাই চিকিৎসকে জনাইছে যদিও আগতকৈ কিছু সুস্থ বুলি জানিব পৰা গৈছে আৰু তেওঁ দুই এজনৰ লগত কথাও পাতিছে তো মোৰ ভিডিঅ'টো আছিলে ইমানেই আপোনালোকে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা ছাৰৰ তেওঁৰ অভিনয় চাই কোনে কোনে ভাল পায় প্লিজ আপোনালোকে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তো মোৰ ভিডিঅ'টো ইমানতে আছিলে তো ঠিক আছে এতিয়া বাই বাই তো নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম